নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 18 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বিজেপিত পুনৰ বিদ্ৰোহ আৰম্ভ। বিজেপিত পুৰণি নেতাৰ বিদ্ৰোহ অব্যাহত আছে। ৰাজ্যিক বিজেপিত অব্যাহত বিদ্ৰোহ, এইবাৰ মন্ত্ৰীৰ বিৰুদ্ধে মহা বিস্ফোৰণ দলীয় নেতাৰ। চাহ মৰ্চাৰ সাধাৰণ সম্পাদক বাতাস ওৰাঙৰ মহা অভিযোগ। অশোক সিংহলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ বিজেপি নেতাজনৰ। বিজেপিত অব্যাহত আছে বিদ্ৰোহ। ওৰাঙৰ সৈতে দলীয় কৰ্মী ঘূৰিলে ভাবুকি দিয়াৰ অভিযোগ। শোণিতপুৰ জিলাৰ সভাপতি হৈ থকা অৱস্থাত ওৰাঙক অৱজ্ঞা কৰাৰ অভিযোগ উত্থাপন হৈছে। লোকসভা নিৰ্বাচনৰ বাবে ইমান দিনে মনে মনে আছিল বাতাস ওৰাং। 26ত ঢেকীয়াজুলি সমষ্টিৰ পৰা বিজেপিৰ টিকট বিচাৰিব ওৰাঙে। দলে টিকট নিদিলে মন্ত্ৰী সিংহলৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজাৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মীগৰাকীয়ে। 2021ত দলীয় সংবিধান উলংঘা কৰি অশোক সিংহল টিকট দিয়াৰ অভিযোগ। অশোক সিংহল বহিষ্কৃত নেতা আছিল বুলিও বিস্ফোৰণ বাতাস ওৰাঙৰ। বিজেপিত এতিয়াও অব্যাহত আছে পুৰণি নেতাৰ বিদ্ৰোহ। দিবলৈ চাওঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পলিটিকেল ব্ৰেকিং নিউজ। কি আছে বাজেট 2024ত? অংকত নীতিশ নাইডু, চিন্তাত মোদী। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈ এতিয়াও বিপদত ভাৰতীয় জনতা পাৰ্টি। 2024ৰ যি বাজেট মুকলি কৰা হ'ব, সেই বাজেটক লৈ কেইবাটাও দাবী উত্থাপন কৰিছিল চন্দ্ৰবাবু নাইডুৱে আৰু নীতিশ কুমাৰে। আৰু চন্দ্ৰবাবু নাইডুৰ 60,000 কোটি টকাৰ দাবী বিজেপিয়ে মানিলেও যদি নীতিশ কুমাৰৰ এতিয়া নতুন চৰ্ত বাজেট 2024ত। কি আছে 2024 বৰ্ষত প্ৰকাশ পাবলগীয়া বাজেটত? অংকত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু, চিন্তাত মোদী। চলি আছে নীতিশ নাইডুৰ কোটি কোটি দাবীৰ জটিল অংক। বিমূৰত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপি এতিয়া বিমূৰত। মিত্ৰশক্তিৰ পৰা বিলিয়ন ডলাৰৰ ব্যয়ৰ দাবী সন্মুখীন হৈছে ভাৰতীয় জনতা পাৰ্টি। টিডিপিয়ে দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ বাবে 1,200 কোটিৰো অধিক দাবী এই বছৰৰ ৰাষ্ট্ৰীয় বাজেটত পৰিশোধ কৰিব লাগিব, ইয়াৰে অধিক অংশ। ইফালে বিহাৰৰ বাবে 360 কোটি সাহায্য বিচাৰিছে নীতিশ কুমাৰে। মিত্ৰজোঁটক সুখী কৰিবলৈ মোকলাই দিব নেকি 1 লাখ কোটি? কেনেকৈ সাজু কৰা হৈছে 2024ৰ এইবাৰৰ বাজেট? কি থাকিব বাকী ৰাজ্যবোৰৰ বাবে প্ৰকাশ পাবলগীয়া বাজেটত? কি থাকিব অসম তথা নৰ্থ ইষ্ট উত্তৰ পূবৰ বাবে? ব্লুমবাৰ্গৰ জৰীপত অৰ্থনীতিবিদসকলে কৰিছে উদ্বেগজনক ভৱিষ্যতবাণী। মাৰ্চ 2025ৰ ভিতৰত ঘৰুৱা উৎপাদনৰ 5.1% ঘাটি। ইফালে বাজেট দাখিলৰ পূৰ্বে এনডিএ চৰকাৰৰ পৰা 1 লাখ কোটিৰো অধিক দাবী নীতিশ আৰু নাইডুৰ। দাবী নামানিলেই বিপদ হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ। টিডিপিয়ে দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ বাবে 1,200 কোটিৰো অধিক দাবী কৰিছে। এই বছৰৰ ৰাষ্ট্ৰীয় বাজেটত পৰিশোধ কৰিব লাগিব ইয়াৰে অধিক অংশ। অন্ধ্ৰপ্ৰদেশত শোধনাগাৰ আৰু পেট্ৰ'কেমিকেল হ'ব নিৰ্মাণ নাইডুৰ দ্বাৰা। ইফালে বিহাৰৰ বাবে 360 কোটি সাহায্য বিচাৰিছে নীতিশ কুমাৰে। বিহাৰৰ বাবে 9টা নতুন বিমানবন্দৰৰ দাবী নীতিশ কুমাৰৰ। 4টা মেট্ৰ' লাইন, 7খন মেডিকেল কলেজৰ দাবী নীতিশৰ। 20,000 কোটি টকাৰ থাৰ্মেল পাৱাৰ প্লেণ্ট লাগে নীতিশ কুমাৰক। 20,000 কিলোমিটাৰ পথ মেৰামতিৰ বাবে লাগে পৃথক পুঁজি। নীতিশ নাইডুক ৰাখিবলৈ বিজেপিয়ে মানি ল'ব নেকি এইসমূহ বৃহৎ দাবী? 23 তাৰিখে দাখিল কৰিবলগীয়া বাজেটক লৈ নীতিশ নাইডুৰ ৰাজনৈতিক খেল আৰম্ভ। কি পাব বাকী ৰাজ্যবোৰে? কি থাকিব অসম উত্তৰ পূবৰ বাবে? অপেক্ষা বাজেটক লৈ। দিবলৈ চাওঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ তথ্য সম্পূৰ্ণভাৱে ভুৱা। হিমন্ত বিশ্ব শৰ্মাই যি তথ্য দিছিল মুছলমান সমাজক লৈ, সেয়া সম্পূৰ্ণভাৱে ভুৱা। 1951 চনত অসমত 25% মুছলমান আছিল। 2021 চনত লোকপিয়ল হ'ব লাগিছিল যদিও আজিলৈকে হোৱা নাই। তেনেস্থলত 40% জনসংখ্যা কেনেকৈ বৃদ্ধি হ'ল? সুস্মিতা দেৱ টিএমচিৰ ৰাজ্যসভাৰ এই প্ৰশ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।
যোৱা এদিন আগত হিমন্ত বিশ্ব শৰ্মাই মুছলমান সমাজৰ জনসংখ্যাক লৈ এটা তথ্য দিছিল আৰু সেই তথ্য সম্পূৰ্ণভাৱে ভুৱা বুলি প্ৰমাণিত কৰিছে সুস্মিতা দেৱে। TMCৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক লৈ কয় 1951 চনত অসমত 25% মুছলমান আছিল। 2021 চনত লোকপ্ৰিয় হ'ব লাগিছিল যদিও আজিলৈকে হোৱা নাই। তেনেস্থলত 40% জনসংখ্যা কেনেকৈ বৃদ্ধি হ'ল, কেনেকৈ এই ভুৱা তথ্য দিলে হিমন্ত বিশ্ব শৰ্মাই? প্ৰশ্ন সুস্মিতা দেৱৰ। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2026ত বিৰোধী ঐক্য মঞ্চই একেলগে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত। মিত্ৰতাৰ ধৰ্ম কংগ্ৰেছে ভালদৰে বুজে। নিৰ্বাচনৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে কোকৰাঝাৰত সংগঠন শেষ হৈ গ'ল। ভূপেন বৰাক গালি পাৰি কোনেও টিভিত ওলাবৰ চেষ্টা কৰিব নালাগে। মিত্ৰতা সন্দৰ্ভত আৰু বহু বিস্ফোৰক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ, ৰাজ্যৰ প্ৰতিখন জিলাতে আকৌ চলিব বাল্য বিবাহ বিৰোধী অভিযান। অসম আৰক্ষীয়ে পুনৰ ৰাজ্যত চলাব বাল্য বিবাহ বিৰোধী অভিযান। বাল্য বিবাহ কৰা প্ৰতিগৰাকী স্বামীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশাসন আৰক্ষী। অসমত পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। DGPক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ DGPক হিমন্ত বিশ্ব শৰ্মাৰ। নাবালিকাক বিয়া কৰোৱা স্বামী সন্মুখীন হ'ব কঠোৰ শাস্তিৰ। পুনৰ ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান চলাব হিমন্ত বিশ্ব শৰ্মাই। হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। উজনিৰ পৰা নামনিলৈ চলিব এই বৃহৎ বাল্য বিবাহ বিৰোধী অভিযান। পূৰ্বতকৈ অধিক কঠোৰ হ'ব ৰাজ্যৰ আৰক্ষী প্ৰশাসন। হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈছো পৰৱৰ্তী খবৰ, আহি গ'ল ৰতন টাটা। গাঁৱে গাঁৱে বহিব BSNLৰ টাৱাৰ। আজিয়ে লওক BSNLৰ 15টাকৈ নতুন প্লেনৰ অফাৰ। আধা মূল্যত পাব আপুনি এইসমূহ অফাৰ। ৰতন টাটা BSNLৰ লগত শ্বেয়াৰ হোৱাৰ লগে লগেই এতিয়া চৰ্চাত আহিছে, কিয়নো গাঁৱে গাঁৱে BSNLৰ টাৱাৰ বহাবলৈ প্ৰস্তুতি আৰম্ভ। আহি গ'ল ৰতন টাটা, গাঁৱে গাঁৱে বহিব BSNLৰ টাৱাৰ। আজিয়ে লওক BSNLৰ 15টাকৈ নতুন প্লেনৰ অফাৰ। জিঅ', ভোডাফোন, এয়াৰটেলৰ মূল্যবৃদ্ধিৰ পিছতেই BSNLৰ বাম্পাৰ অফাৰ জনতালৈ। 15টাকৈ নতুন প্লেনৰ অফাৰ আগবঢ়াইছে BSNLে। পৰ্ট লিখি চেণ্ড কৰক 1900 নম্বৰলৈ। 107 টকাৰ প্লেনত 35 দিনলৈ 200 মিনিট ফোন কৰাৰ সুবিধা। 118 টকাৰ ৰিচাৰ্জত আনলিমিটেড ভইচ কলৰ সৈতে 10 GB ডাটাৰ সুবিধা। 153 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 26 GB ডাটাৰ সুবিধা। 199 টকাৰ ৰিচাৰ্জত প্ৰতিদিনে 2 GB ডাটাৰ সৈতে 30 দিনৰ ভেলিডিটি। 249 টকাৰ প্লেনত আনলিমিটেড কলৰ সৈতে 45 দিনৰ ভেলিডিটি। 347 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা 54 দিনৰ ভেলিডিটি। 599 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 3 GB ডাটা 84 দিনৰ ভেলিডিটি। 664 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা 105 দিনৰ ভেলিডিটি। 699 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 130 দিনৰ ভেলিডিটি। 997 প্লেনৰ সৈতে আনলিমিটেড ভইচ কল প্ৰতিদিনে 2 GB ডাটা 160 দিনৰ ভেলিডিটি। 1499 টকাৰ প্লেনত আছে বাম্পাৰ অফাৰ। আনলিমিটেড ভইচ কলৰ সৈতে আছে 24 GB ডাটা আৰু 336 দিনৰ ভেলিডিটি। 1999 টকাৰ প্লেনত আছে আনলিমিটেড ভইচ কলৰ সৈতে 600 GB ডাটা 365 দিনৰ ভেলিডিটি। জিঅ', ভোডাফোন, এয়াৰটেলৰ মূল্যবৃদ্ধিৰ পিছতে এতিয়া লাখ লাখ গ্ৰাহকে নিজৰ মোবাইল নম্বৰ পৰ্ট কৰিছে BSNLলৈ।